নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 09 চেনেললৈ। আজি আপোনালোকৰ এটা ভাল খবৰ হৈছে। DHS বিভাগৰ ফালৰ পৰা কিন্তু আপোনালোকে অসংখ্য পদ মুকলি কৰি দিয়া হৈছে, য'ত আপোনালোকে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহ আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি হয়। ইয়াতে আপোনালোকৰ চেলাৰী পাব 8,500 টকা আপোনালোকে চেলাৰী পাব। এইটো আপোনালোকে নিম্নতম এটা এডুকেশ্যন কোৱালিফিকেশ্যন থাকিলে হৈ যাব, যেনেদৰে আপোনালোকে 8 পাছ কৰিলে আপুনি চাকৰিসমূহৰ বাবে আবেদন কৰিব পাৰিব। লগতে গোটেইখিনি তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। তো ফ্ৰেণ্ডসকল, আপুনি দেখা হৈছে অৰ্গেনাইজেশ্যন নেমটো দেখা হৈছে ইয়াতে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি কম্বেটৰ। ইয়াতে পোষ্ট যিকেইটা মুকলি হৈছে ইয়াত পোষ্ট নেম দিয়া আছে, চাওক ইয়াতে হস্পিটেল এটেণ্ডেণ্ট, চেনিটাৰী এটেণ্ডেণ্ট, ছিকিউৰিটি গাৰ্ড, হস্পিটেল ৱৰ্কাৰ, মাল্টিপাৰ্পজ হস্পিটেল ৱৰ্কাৰ, এইকেইটা পদ কিন্তু মুকলি কৰা হৈছে। তো ইয়াতে নাম্বাৰ অফ ভেকেঞ্চিজ আপোনালোকে দেখা হৈছে 77, অৰ্থাৎ 77টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে ইয়াতে। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি চাই ইয়াতে 8 পাছ আৰু অফিচিয়েল যিটো আপুনি য'ত এপ্লাই কৰিব লাগিব computer.nic.in যিটো ৱেবছাইট হয়, এই ৱেবছাইটৰ জৰিয়তে কিন্তু আপুনি আবেদনসমূহ কৰিব লাগিব। আৰু মোডটো হ'ব আপোনালোকৰ অফলাইন যোগেৰে কিন্তু আপোনাৰ চাকৰিটো ল'ব পাৰিব। জাষ্ট এপ্লাইটো আপুনি অনলাইন যোগে কৰিব লাগিব। তাৰ লগতে আপুনি ডিটেইলছ ইয়াত চাব পাৰিছে মাল্টিপাৰ্পজ হস্পিটেল ৱৰ্কাৰ যিটো হয়, এইটো পোষ্ট 14টা পোষ্ট মুকলি কৰা হৈছে এইটোত। আৰু হস্পিটেল এটেণ্ডেণ্ট যিটো হয়, এইটোত 2টা পোষ্ট মুকলি কৰা হৈছে। হস্পিটেল ৱৰ্কাৰ যিটো হয় ৱৰ্কাৰ, তো এইটো 23টা পদ, আৰু ছিকিউৰিটি গাৰ্ড 8টা পোষ্ট, চেনিটাৰী এটেণ্ডেণ্ট 2টা পোষ্ট মুকলি কৰা হৈছে। এতিয়া যদি আপুনি এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক, মাল্টিপাৰ্পজ ৱৰ্কাৰ যিটো হয় এইটো 8 পাছ, অৰ্থাৎ আপুনি গোটেইকেইটা কিন্তু 8 পাছে দেখা হৈছে। হস্পিটেল ৱৰ্কাৰ তথাপিও 8 পাছ, ছিকিউৰিটি গাৰ্ড 8 পাছ, চেনিটাৰী এটেণ্ডেণ্ট এইটো 8 পাছ, গোটেইকেইটা একে ছেম এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব। তো তাৰপিছত আপুনি চেলাৰী ডিটেইলছটো চাওঁ। চেলাৰী মাল্টিপাৰ্পজ হস্পিটেল ৱৰ্কাৰ 8,500 টকা পাৰ মান্থ পাব। আৰু ইয়াতে দেখা পাইছে গোটেইকেইটা মানে চেলাৰীও ছেম, গোটেইকেইটা কিন্তু আপুনি দেখা পাইছে কোনো ধৰণৰ ইয়াতে তাৰতম্য নাই। চেলাৰী সকলোৱে সমানে চেলাৰী লাভ কৰিব প্ৰত্যেক মাহতে। লগতে আপুনি এজ যদি চাওক, এজ লিমিটটো আপোনালোকে 20ৰ পৰা 35 বছৰ হ'ব লাগিব। ইয়াৰ বেছি হ'লে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব বা চাকৰি লাভ নকৰে। ইয়াতে কিন্তু আপোনালোকৰ এজ লিমিটটো গোটেইকেইটা ছেমেই আপুনি ইয়াত দেখা পাইছে। ইয়াতে আছে হাউ টু এপ্লাই, ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট শুড ছাবমিট। আপোনালোকে কিন্তু কিছুমান ডকুমেণ্ট ছাবমিট কৰিব লাগিব। আপোনালোকে ইয়াতে ইম্পৰ্টেণ্ট ডেট দেখা পাইছে, নটিফিকেশ্যন ডেট 27 নৱেম্বৰত নটিফিকেশ্যনটো আউট হৈছে। তো এইখন পেজত আপোনালোকে গোটেইখিনি নটিফিকেশ্যন লিংক পাই যাব, আৰু এপ্লিকেশ্যন লিংকটো আপোনালোকে ইয়াতে পাই যাব। আৰু 13 ডিচেম্বৰ আগতে কিন্তু আবেদনসমূহ কৰিব লাগিব আপোনালোকৰ। তো এই পেজৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে এইখন পেজ আহি চাব পাৰিব। লগতে আপোনালোকৰ যিটো জব লোকেশ্যন হয়, জব লোকেশ্যনটো কিন্তু ইণ্ডিয়াৰ কিন্তু তামিলনাডুত হয়। তো এইটো আপোনালোকে মনত ৰাখিব লাগিব যে জব লোকেশ্যনটো কম্বাইণ্টৰ তামিলনাডু। চ' আপোনালোকে যদি তাত চাকৰি কৰাৰ ইচ্ছা আছে, তাতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। তো আজি আছিল এইখিনি আপোনালোকৰ এটা ভাল খবৰ। লগ পাম এটা ভিডিঅ'ত। ধন্যবাদ।